নমস্কাৰ বন্ধু বান্ধৱসকল, যিহেতু এতিয়া মই ছুটীত আছোঁ, ঘৰত আহিলোঁ। আজি ভাবিলোঁ মাংসকে অলপ লৈ যাম বুলি, গতিকে মাংস অলপ নিবলৈ আহিলোঁ। লগতে আইতাক লৈ আহিছোঁ। আইতাৰ মানে দাঁতৰ অসুবিধা হৈ আছে, ইয়াতে সেইটো মানে ডক্টৰক দেখুৱাই যাম। তাৰপিছত আমি মাংস কিনিম আৰু বজাৰ অলপ কৰিম, সেইবিলাকো মই দেখাই থাকিম বাৰু। যোৱাকালিও আপোনালোকে বহুত মৰম দিছে, সকলোকে ধন্যবাদ দিছোঁ। আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু লগতে এটা লাইক কৰি দিবচোন, তেতিয়া মোৰ মনটো ভাল লাগিব এটা নতুন ভিডিঅ' আপোনালোকক দি থাকিবলৈ কাৰণে। আৰু ভিডিঅ'বোৰ দি থাকিলে মোৰো ভাল লাগে দিয়কচোন, আপোনালোকৰ লগত জড়িত হৈ থকা নিচিনা লাগে। গতিকে আপোনালোকে মোক এটা লাইক কৰিব আৰু নতুন ভিডিঅ'বোৰ চোৱাবোৰে ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া মনটো ভাল লাগে। আৰু ঘৰলৈ আহিলে কি খুৱাওঁ কি নোখুৱাওঁ লাগে, মানুহবোৰক কি কৰোঁ কি নকৰোঁ লাগে, কিন্তু কি হ'ব, কি খুৱাম কি নোখুৱাম, যাবলৈও সময় আহি গ'ল। আৰু যিহেতু এতিয়া আকৌ ডিউটিত জইন কৰিব লাগিব, আকৌ ডিউটিলৈ যাব লাগিব, উপায় নাই, জীৱনটো এনেকুৱাই। কিন্তু বৰ কষ্ট লাগে যেতিয়া ঘৰৰ পৰা গুচি যাওঁ ডিউটিলৈ, মানে কি ক'ম আৰু আপোনালোকক, এই দুখটো অহাজনেহে বুজি পাব। আৰু সেইকাৰণে ভাবিলোঁ আজি বজাৰলৈ ওলাই আহিলোঁ, যি পাওঁ লৈ যাওঁ। আৰু তাৰপিছত অহা কাইলৈ যাবলৈ সময় আহি গ'ল, আৰু অহা কাইলৈ যামগৈ, উপায় নাই। আৰু আপোনালোকক আকৌ তাৰ পৰাও মই নতুন ভিডিঅ' দি থাকিম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দেই সকলোৱে, আৰু লাইক কৰি দিব। গাড়ীখন পাৰ্কিং কৰাৰ সময়তে চাওকচোন, ওপৰত ইমান ধুনীয়াকৈ এটা বস্তু দেখা পাই গ'লোঁ, বগৰী কি ধুনীয়াকৈ লাগি আছে। আপোনালোকে খাইছেনে নাই চাওকচোন, বগৰী ইমান ধুনীয়াকৈ লাগি আছে, মোৰ যে খাওঁ লাগি গৈছে। কিন্তু এতিয়া সময় নাই, পাৰিব নোৱাৰোঁ দেখোন। দেখিছেনে ইমান ধুনীয়া বগৰী লাগিছে। গাড়ীখন য'ত মই পাৰ্কিং কৰিছোঁ তাৰ ওপৰতে বগৰীজোপা আছে, ইমান সুন্দৰকৈ লাগি আছে। বন্ধু বান্ধৱসকল, এইখিনিতে হঠাতে মনত পৰিলে, এতিয়া আকৌ গাড়ীখন লৈ ওলাই গৈছোঁ। মানে কি মবিল অলপ ভৰাব লাগিব, গাড়ীখন গোটেই ঘগলা হৈ গৈছে, গতিকে অকণমান কাম কৰি ল'ব লাগিব। দেখাই থাকিম আপোনালোকক, চাই থাকিব। বৰ্তমান দোকানত আহিছোঁ ধুনীয়াকৈ। ঘৰলৈ উভতি থাকোঁতে মানে দেখা পালোঁ যে বাৰী এখনৰ ল'ৰা ছোৱালীবিলাকে মানে আপোনাৰ ঝুলনা ঝুলি আছে। তাকে সৰু কালৰ দিনবোৰ মনত পৰি গ'ল। এইয়া ঝুলনা কৰি আছে, দেখিছেনে? বৰ ভাল লাগে এনেকুৱাবোৰ দৃশ্য দেখা পালে। বজাৰত কি কিনিলোঁ প্ৰায় তেনেকৈ দেখুৱাব নোৱাৰিলোঁৱে, কাৰণ বহুত ভিৰ আছিলে আজি। যি পাৰিলোঁ কিনিলোঁ, ঘৰলৈ আহিলোঁ। এতিয়া আহি এইফালে দেখা পালোঁ যে কি ল'ৰা ছোৱালীকেইটামানে মানে ঝুলনা কৰি আছে, তাকে ইয়াত পালোঁহি। প্ৰায় ভাবিলোঁ আপোনালোকক অলপ দেখুৱাই দিওঁ। আৰু দেখিছে নহয়, সোমোৱালোৱে তামোল এখন। তামোল কিন্তু খুবেই খাওঁ মই, নাথাকিলেও হয়, তথাপিতো দেখা পালে মানে আৰু মাত্ৰে খাওঁৱেই, আৰু উপায় নাই। আৰু যেনেকৈ নহওক তামোল খায়ে থাকোঁ। আপোনালোকে খোৱা বোৱা কৰিলে চাগে। ইয়াত বৰ্তমান 2টা বাজিছে, মই ভিডিঅ' এতিয়াও কৰি আছোঁ। এতিয়াও মই খোৱা বোৱা একো কৰাই নাই বাৰু, 3টামান বাজিব চাগে, এতিয়া খোৱা বোৱা কৰিম। আপোনালোকে যিয়ে নহওক সকলোৱে ভালে থাকক, তাৰে কামনা কৰোঁ। যিমান পাৰোঁ আপোনালোকক মোৰ ব্যক্তিগত জীৱনৰ লগতে আপোনালোকক সাহিত্য মনোৰঞ্জনৰ ভিডিঅ' মই বনাই আপোনালোকক দি থাকিম। আপোনালোকে মাত্ৰ সহায় জনাই যাব, ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰিব, যাতে প্ৰেৰণা পাওঁ। আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত ধন্যবাদ থাকিল।